নমস্কাৰ স্বাগতম ইতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল টিয়কত ঘৰৰ ভিতৰত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ মৃতদেহটো বাম গোৱালগাঁৱৰ বিশ্বজিৎ শইকীয়াৰ বুলি চিনাক্ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশ্বজিৎ শইকীয়া ঘৰত অকলশৰে থাকে বিশ্বজিৎ শইকীয়া নামৰ এই লোকজন এসপ্তাহ পূৰ্বে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে মৃতদেহটোৰ পৰা দুৰ্গন্ধ ওলোৱাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা দুৰ্গন্ধ পাই চুবুৰীয়াই আৰক্ষীক অৱগত কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত মানে মোৰ এই কিনাৰ খুৰীগৰাকীয়ে মোলৈ ফোন কৰিলে ৰাতিপুৱা বোলে এটা ঘৰটো ফালৰ পৰা বোলে বৰ গোন্ধাই আছে তোমালোক বোলে আহাচোন বা চোৱাহি তাৰপৰা আমি আহি পেলাই চোৱাগৈ নাই আৰু লগে লগে মই থানালৈ খবৰ দিম থানাত খবৰ দিলোঁ তাৰপৰা অফিচাৰে ক'লে বোলে আপোনালোকে চালে নাই বুলি কি হৈছে বোলে আমি চোৱা নাই বাৰু ছাৰ মই চিধা খবৰ দিবলৈ আহিলে বোলে আপোনালোকে চাই চিতি আকৌ খবৰটো দিবহি আমাক তাৰপিছত চাই চিতি পেলাই আকৌ খবৰটো দিলোঁ কি নাম আছে দাদা এই বিশ্বজিৎ শইকীয়া ৰুমৰ ভিতৰতে পৰি আছে LGBI বিমানবন্দৰত দুই বাংলাদেশী গ্ৰেপ্তাৰ নতুন টাৰ্মিনেলত CISFে গ্ৰেপ্তাৰ কৰে বাংলাদেশী দুটাক ধৃত ৰানামুল্লা মফুজা আখতাৰ লিমা নামৰ দুই বাংলাদেশী বিমানযোগে মুম্বাইলৈ যোৱাৰ পূৰ্বে গ্ৰেপ্তাৰ হ'ল দুই বাংলাদেশীৰ পৰা উদ্ধাৰ ভাৰতীয় ভুৱা আধাৰ কাৰ্ড বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে দুয়োৰে পৰা দুই বাংলাদেশীক আজৰা আৰক্ষীক গতালে CISFে অধিক সোধপোছৰ বাবে দুয়োকে পানবজাৰ থানালৈ স্থানান্তৰ কৰা হয় এই মাহৰ আৰম্ভণিতেই গুৱাহাটী বিমানবন্দৰত আন এগৰাকী 24 বছৰীয়া বাংলাদেশী মহিলাক জাল আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ভ্ৰমণ কৰাৰ অপৰাধত আটক কৰা হৈছিল তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ভুৱা পৰিচয় পত্ৰৰে বসবাস কৰি আছিল ইটোৰ পিছত হিটো এনে ঘটনাই সুৰক্ষা সংস্থাসমূহৰ মাজত তীব্ৰ চিন্তাৰ সৃষ্টি কৰিছে একাংশ অবৈধ বাংলাদেশী নাগৰিকে গুৱাহাটী বিমানবন্দৰক বাহিৰলৈ যোৱাৰ ট্ৰানজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা চলাইছে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই এই ঘটনা কোনো বৃহৎ আন্তঃৰাষ্ট্ৰীয় জাল নথিপত্ৰ আৰু অবৈধ অনুপ্ৰৱেশকাৰী চক্ৰৰ সৈতে জড়িত হৈ আছে নেকি সেই দিশত ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰীৰ আজৰা থানাৰ সন্মুখত আৰক্ষীৰ অভিযানত এখন কণ্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ অসমত নিষিদ্ধ এই বাৰ্মাৰ পৰা অহা চিগাৰেট চোৰাং ব্যৱসায়ীয়ে বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল গুৱাহাটী মহানগৰ পশ্চিম মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত নীলোৎপল শইকীয়াৰ নেতৃত্বত চলিছিল অভিযানত কণ্টেইনাৰখনত 12 কাৰ্টুন নিষিদ্ধ বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে দুই চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰে জব্দ কৰা নিষিদ্ধ চিগাৰেটখিনি বজাৰ মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে গোপন ইনফৰমেশ্যন পাইছিলোঁ যে এখন গাড়ী কণ্টেইনাৰ ট্ৰাকত এনেকৈ বাৰ্মিজ চিগাৰেট স্মাগলিং কৰি আনি আছে তো ঠিক তেনেকৈ আমাৰ SOG টিম আৰু আমাৰ আজাদ থানাৰ পৰা এটা টিম আমাৰ DCP ৱেষ্ট গুৱাহাটীৰ নেতৃত্বত গঠন কৰা হ'ল আৰু আমি যেতিয়া গাড়ীখন ইয়াতে আহিছিল নাকা চেকিং আমাৰ আছিল আৰু গাড়ীখন ৰখোৱা হ'ল আৰু গাড়ীখন ৰখোৱাৰ পিছত আমি যেতিয়া গাড়ীখন চাৰ্চ কৰিলোঁ তাতে আমি 12 কাৰ্টুন বাৰ্মিজ চিগাৰেট পাইছোঁ হয় এইখিনি নিষিদ্ধ চিগাৰেট হয় বাৰ্মিজ চিগাৰেট এইখিনি তেওঁলোকে কোনো প্ৰপাৰ ডকুমেণ্ট পোৱা নাই তেওঁলোকৰ লগত যিটো ইম্পৰ্ট কৰা কোনো ডকুমেণ্ট তেওঁলোকে দিব পৰা নাই বৰ্তমান তদন্ত চলি আছে আৰু দুজন ব্যক্তিক আমি পাইছোঁ সুৰেশ আৰু পৱন গোসাই তেখেতৰ ঘৰ ৰাজস্থানৰ চুৰু ডিষ্ট্ৰিক্টৰ শিৱসাগৰৰ হোমষ্টেত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ হোমষ্টেৰ পৰা আটক অবিনাশ কোঁৱৰ নামৰ এজন যুৱক জোনাকীনগৰ হলিডে হোমষ্টেত সংঘটিত হয় এই ঘটনা সন্দেহজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো যুৱতীগৰাকী শিৱসাগৰ ছোৱালী কলেজৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী কৃষ্ণা গগৈ দিনৰ 11 বজাত হোমষ্টেত প্ৰৱেশ কৰিছিল কৃষ্ণা গগৈয়ে অবিনাশ কোঁৱৰৰ সৈতে একেলগে গৈছিল হোমষ্টেটোলৈ কৃষ্ণা গগৈৰ ঘৰ শিৱসাগৰৰ বেতবাৰী বাক্সু খেলুৱাত অবিনাশ কোঁৱৰৰ ঘৰ শিৱসাগৰৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত মণিৰাম কছাৰী নামৰ ব্যক্তিজনে চলাই আহিছে এই হলিডে হোমষ্টে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ল'ৰাটোৱে ক'লে যে বাইদেউ ছোৱালীজনীয়ে দৰ্জা খোলা নাই বুলি ক'লে তেতিয়াহে আমি গম পাওঁ ল'ৰাটোৱে আমাক কৈ থৈ নাই যোৱা নহয় আমি ইয়াতে বহি আছোঁ তাৰপৰা ল'ৰাটোৱে আহি কৈছে যে বাইদেউ আমাৰ ছোৱালীজনী মই এনেকৈ লগত আনিছোঁ দৰ্জা খোলা নাই তেতিয়া আমি দৰ্জা চাব গৈছোঁ দৰ্জা খোলা নাই
এই জোনাকী নগৰতে অৱস্থিত হলিডে হোমষ্টে নামৰ এটা হোমষ্টেত আজি এগৰাকী ছাত্ৰী নাম হৈছে কৃষ্ণা গগৈ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী কৃষ্ণা গগৈৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে, যাক লৈ বৰ্তমান সমগ্ৰ জয়সাগৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াতে চিপ লৈ থকা অৱস্থাত এই যি কৃষ্ণা গগৈ নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। কৃষ্ণা গগৈৰ সৈতে দিনৰ 11 বজাতে অবিনাশ কোঁৱৰ নামৰ এজন যুৱকো এই হোমষ্টেটোত প্ৰৱেশ কৰিছিলে একেলগে, আৰু সেই অবিনাশ কোঁৱৰ যাৰ ঘৰ হৈছে শিৱসাগৰৰ বাক্সু খেলুৱাত, আৰু সেই অবিনাশ কোঁৱৰ কিছু সময়ৰ বাবে দোকানলৈ বুলি ওলাই যোৱাৰ পিছত উভতি অহাৰ পিছতে ইয়াত বন্ধ অৱস্থাত পায়, দৰ্জা বন্ধ অৱস্থাত পায়, আৰু খুলি প্ৰত্যক্ষ কৰে যে কৃষ্ণা গগৈ মৃতদেহ তাত প্ৰত্যক্ষ কৰে। তাৰ পিছতে বৰ্তমান ইয়াত আৰক্ষী আহি উপস্থিত হৈছেহি। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এই যি ধৰণৰ হলিডে হোমষ্টে, এই হোমষ্টেবিলাকলৈ আচলতে কোনো ধৰণৰ যে নিৰাপত্তা নাই, কেৱল যে কেতবোৰ ব্যৱসায় ইয়াত চলাই আহিছে সেয়া স্পষ্ট হৈছে। ইয়াত স্থানীয় লোক আছে, মই জানিব বিচাৰিম কি ক'ব আপুনি স্থানীয় যুৱক হিচাপে? নাই, স্থানীয় যুৱক হিচাপে আমি এইটোৱে ক'ব বিচাৰিছোঁ, এনেকুৱা ঘটনা আমি আগতে হ'ব বুলি অনুমান কৰি আছিলোঁ, কাৰণ বাৰম্বাৰ আমি তেওঁলোকক জনাই আছিলোঁ। ইয়াত আমি সদায় দেখা পাওঁ বিভিন্ন যুৱক যুৱতীসকল আহে, প্ৰায় সৰু সৰু যুৱক যুৱতীসকল ইয়াত আহে, আৰু 2 টকামান লোভত মালিক পক্ষই 2 টকামান লোভত ইয়াত আশ্ৰয় দিয়ে, আৰু ফলত আজি এই ঘটনাটো হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু আমি এটাই দাবী জনাম স্থানীয় যুৱক হিচাপে, আমি ইতিমধ্যে আলোচনা কৰিছোঁৱে, এইটো যিটো হলিডে হোমষ্টে এইটো অবৈধভাৱে ইয়াত গঢ় লৈছে। আমি অতি সকলোক ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ, আৰু আমি খন্তেক সময়ৰ পাছতে এই হোমষ্টেটো আমি বন্ধ কৰি দিবলৈ দাবী জনাম। আৰু আমি এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ, তেওঁলোকে কেৱল 2 টকাৰ লোভত, মই আকৌ কৈছোঁ 2 টকাৰ লোভত তেওঁলোকে কোনো বয়সৰ সীমা নাচায়, ক'ৰ ল'ৰা ক'ৰ যুৱক যুৱতী সেইখিনি তেওঁলোকক চাবলৈ প্ৰয়োজন নাই, তেওঁলোকে কেৱল পইচা ঘটাৰ লোভত ইয়াত আশ্ৰয় দিয়ে, আৰু ফলত আজি এই ঘটনাটো ঘটিছে বুলি আমি অনুমান কৰিছোঁ। বাইদেউ, স্থানীয় ব্যক্তি হিচাপে স্থানীয় আপুনি ইয়াৰে হয়, মই ওচৰৰে হয়। গতিকে এই ঘটনাটোৰ সন্দৰ্ভত কি ক'ব? চাওক, ঘটনাটো আমি ছোৱালী এজনী ছুইচাইড কৰিলে বুলি কৈছে, আমি লগালগ আহিছোঁ। আমি এয়াই ক'ম, আমি একেবাৰে ওচৰৰে হয়। হোমষ্টে মালিকে, মই বাৰে বাৰে প্ৰতিটো বাইটতে কৈ আছোঁ যে হোমষ্টে বিৰোধী আমি নহয়। হোমষ্টে মালিকে কিবা এটা ব্যৱসায়ৰ কাৰণে খুলিছে, তেওঁ খোলক, কিন্তু তেখেতে কি কৰিছে, তেখেতলোকে কাক কণ্টেক্টত দিছে সেয়াও আমি নাজানো। ষ্টাফ ৰাখিব লাগে, ভালদৰে ষ্টাফ ৰাখিব লাগে, সেই ষ্টাফে যিখিনি থাকিবৰ কাৰণে সুবিধা কৰি দিয়ে তেওঁলোকক সম্পূৰ্ণ নিৰীক্ষণ কৰিব লাগে। কথা হ'ল কি, আজি ষ্টাফ থকাৰ পিছতো আছে নাইও আমি নাজানো। এজনী ছোৱালী অলৰেডি লটকি গ'ল, অলৰেডি ছুইচাইড ওলমি আছে। আৰু অলপ দিনৰ আগতে আমি শুনিছোঁ যে মদ খাই হাই হুলস্থুল কৰিছে, আৰক্ষী প্ৰশাসনে ইয়াৰ পৰা ধৰিও নিছে। গতিকে এনেকে যদি লটকি মৰিবলৈ হয়, নেক্সট আমাৰ ল'ৰা ছোৱালীও আছে, কাইলৈ পৰহিলে আমাৰ ল'ৰা ছোৱালীও ধৰক বেয়া হোৱাৰ আশংকা থাকে। গতিকে এনেকুৱাকে যদি ষ্টাফ ভালদৰে নাৰাখে, যদি কাক চলাবলৈ দিছে তেওঁলোকেও যদি ভালকে দায়িত্ব বহন নকৰে, তেতিয়াহ'লে আমি এনেকুৱাবিলাক হোমষ্টে আমি বন্ধ হৈ যোৱাটোৱে বিচাৰোঁ। আৰক্ষী প্ৰশাসনৰ লোকেৰে গিজগিজাই থকা ৰাজধানী গুৱাহাটীত ভিক্ষাৰীৰ বেগ ধৰি ঘূৰিছে গ'ল্ড স্মাগলাৰ। খাৰঘুলিত উদ্ধাৰ 55 কোটি টকাৰ 37 কেজি সোণ। গুৱাহাটীত ভিক্ষাৰীৰ বেশত ঘূৰিছে গ'ল্ড স্মাগলাৰ। ৰাজপথত ওলাইছে কেজিয়ে ম্যানমাৰৰ সোণ। খাৰঘুলিত উদ্ধাৰ 55 কোটি টকাৰ 37 কেজি সোণ। আৰক্ষী প্ৰশাসনৰ লোকেৰে গিজগিজাই থকা ৰাজধানী গুৱাহাটী মহানগৰীত ভিক্ষাৰীৰ বেশ ধৰি ঘূৰিছে গ'ল্ড স্মাগলাৰ। সোণ স্মাগলাৰৰ ৰূপত খাৰঘুলিত ধৰা দিলে মহাৰাষ্ট্ৰৰ এইটো অক্ষয় বানচোৰে নামৰ যুৱক। অক্ষয়ে 2 মাহ পূৰ্বে ভাড়ালৈ লৈছিল গান্ধী বস্তিৰ এটা ভাড়াঘৰ। ভাড়াঘৰতে অক্ষয়ে মজুত কৰি ৰাখিছিল সোণৰ ভাণ্ডাৰ। সোমবাৰে নিশা ভিক্ষাৰীৰ বেশ ধৰি হাতত এটা বেগ লৈ ওলাই আহিছিল অক্ষয়। খাৰঘুলিৰ পথৰ দাঁতিত গামোচা কম্বল মেৰিয়াই ৰৈ থকা অক্ষয়ক প্ৰথমে সন্দেহবশতঃ ধৰিলে তহলদাৰী আৰক্ষীয়ে, আৰু তাৰ পাছতেই অক্ষয়ৰ বেগৰ পৰা ওলাল 37 কেজি ওজনৰ সোণৰ বিস্কুট। কিন্তু ক'ত অক্ষয়ে পালে ইমান পৰিমাণৰ সোণ? Around 55 crore rupees gold seizure hold. The total quantity was 37 kgs. Along with it, around 15 grams of silver nodules, aru sarita phone, Apple iPhone duta 12 and 17 and duta Realme and Samsung sarita phone gute seizure hold. Gara manu asile ekdam normal nisena
ताते कंबल और गमसा समसा धरी आसिले तार बैगत अक्यूज नाम तो आसिले अक्षय भानसोडे इ तो महाराष्ट्र सांगलीर मानु होय म्यानमार मुम्बाई दिल्ली कोलकातार এটা বৃহৎ চক্ৰ গুৱাহাটীলৈ সোণৰ বিস্কুট সোমাই চুবুৰীয়া म्यानमाৰৰ পৰা মেঘালয় অসম হৈ এই সোণ ওলাই যায় দিল্লী মুম্বাই কোলকাতালৈ চক্ৰটোৰ কোনো লোকে আহি অক্ষয়ৰ হাতত তুলি দিলে সোণৰ বাকচ আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি ধৃত অক্ষয় আনকি অক্ষয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰা 4টাকৈ মোবাইল ফোনত লাভ কৰিছে সেই বিস্ফোৰক লিংক गोल्डे काम करे तो तार इतोई काम आसे गोल्ड कुरियर हिसाबे यानी कि तो रिसीव करे और कोनो बेलेग मानू को तो सप्लाई करे इतोई काम करे कोले तो काम करे बेलेग मानू आसे तो मैं ऑलरेडी कोसो এটা ডাঙৰ নেটওয়ার্ক আছে তো কিন্তু এতো তদন্ত করা হামাই লাগিব আসিলে রাস্তা রুখি আসিলে ডেলিভারি কার্ডে রুখি আসিলে ভিখারি किसी না তো আছে তার লংরা আছে মানু তো रुपया एनेको लोई আছে मतलब जनरली अपनी ना भाविबो के एनेको काम करिबो एनेको लागि से भिखारी मानु कोनो আছে তো এআই প্ৰথম ঘটনা নহয় পূৰ্বেও 3বাৰকৈ সোণৰ ভাণ্ডাৰ সৰবৰাহ কৰিছে অক্ষয়ে সোণ সৰবৰাহৰ বাবদ অক্ষয়ে লাভ কৰে লাখৰ ঘৰত টকা গ্ৰেপ্তাৰৰ পিছতে অক্ষয়ক লগত লৈ গান্ধী বস্তিৰ ভাড়াঘৰত লতাশিল আৰক্ষীয়ে চলাই অভিযান কিন্তু অভিযানত একো নাপালে আৰক্ষীয়ে প্ৰশ্ন হয় অক্ষয় কোনে যোগান ধৰে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট এই বৃহৎ পৰিমাণৰ আসল সোণ স্মাগলিঙৰ আঁৰত কোন ইমানবোৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পিছত কিদৰে ম্যানমাৰৰ পৰা অসমলৈ আহে সোণ সকলো এতিয়া আৰক্ষীৰ তদন্তৰ আঁৰত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমত ৰিলায়েন্স জিঅ'ৰ ধাৰাবাহিক বিকাশ অব্যাহত অসমত 5 লাখৰো অধিক হোম ব্ৰডবেণ্ড সংযোগ স্থাপন জিঅ'ৰ ট্ৰাইত প্ৰকাশ পাইছে 2026 চনৰ মে মাহৰ পৰিসংখ্যা জিঅ' হোম গ্ৰাহকৰ আধাতকৈও বেছি সংখ্যকে ব্যৱহাৰ কৰিছে জিঅ' এয়াৰ ফাইবাৰ মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰতো জিঅ'ই অসমত শক্তিশালী গতি বজাই ৰাখিছে প্ৰতিমাহে সৰ্বাধিক নতুন গ্ৰাহক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত শীৰ্ষ অপাৰেটৰ হিচাপে আত্মপ্ৰকাশ কৰিছে জিঅ'ই জিঅ'ৰ শক্তিশালী 5G নেটৱৰ্ক বিস্তৃত কভাৰেজ উন্নত ডিজিটেল অভিজ্ঞতা আৰু আকৰ্ষণীয় অফাৰসমূহৰ বাবে গ্ৰাহকে ইয়াক অধিক পছন্দ কৰিছে অসমৰ ছাত্ৰ-ছাত্ৰী পৰিয়াল আৰু ব্যৱসায়ীলৈ বিশ্বমানৰ ডিজিটেল সেৱা প্ৰদানৰ লক্ষ্য লৈছে জিঅ'ই বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ সকিয়নিৰ পিছতে একশ্যন মুডত হোজাই বন বিভাগ দবকা ডিফু পথত অভিযান চলাই বিজেপি যুৱ মৰ্চাৰ হোজাই জিলাৰ উপসভাপতি হিমাদ্ৰী চক্ৰৱৰ্তীৰ শিলভৰ্তি বাহন জব্দ কৰে বন বিভাগে বাহনখনত 10 CMৰ চালান দেখুৱাই প্ৰায় 20 CM বোল্ডাৰ সৰবৰাহ কৰিছিল তালাচীৰ সময়তে বাহনখন জব্দ কৰি দবকা যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু তদন্ত আৰম্ভ কৰে বন বিভাগে এসপ্তাহমান আগতে আমি হোজাই ডিএফঅ ছাৰক এটা আমি অনুৰোধ জনাইছিলোঁ আমি আবেদন কৰিছিলোঁ যে এনেকুৱা সদায় কাৰ্বি আংলঙৰ পৰা দবকা হৈ বহুত অবৈধ শিলভৰ্তি আৰু বালিভৰ্তি ডাম্পাৰ পাৰ হৈ যায় সেই মৰ্মে ডিএফঅ মহোদয়ে দবকা আঞ্চলিক বন বিষয়া কাৰ্যালয়সমূহত এখন অভিযান চলাত আজি এখন 10 চকাৰ ডাম্পাৰ শিলভৰ্তি ডাম্পাৰ জব্দ কৰিছে অবৈধ কাঠফুলা মিলৰ বিৰুদ্ধে একশ্যন মুডত বন বিভাগ উত্তৰ কামৰূপ হাইলাকান্দি শ্ৰীভূমিত 5টা অবৈধ কাঠফুলা মিল উৎখাত আটাইকেইটা স্থানত জব্দ 3খন অবৈধ কাঠৰ দোকান হাইলাকান্দিত জব্দ কৰা হৈছে এটা কাঠ কটা যন্ত্ৰ সামাজিক মাধ্যমত খতিয়ান দিলে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যৰ প্ৰতিগৰাকী ডিভিজনেল ফৰেষ্ট অফিচাৰ ৰেঞ্জ অফিচাৰ আৰু সংশ্লিষ্ট বিষয়াক নিজ নিজ এলেকাত থকা সকলো অবৈধ কাঠফুলা মিল অতি শীঘ্ৰে জব্দ কৰি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে অবৈধ মিলৰ ওপৰতেই নহয় বৈধ নথিপত্ৰ অবিহনে চোৰাং কাঠ ক্ৰয় বা ব্যৱহাৰ কৰা এণ্ড ইউজাৰ অৰ্থাৎ চূড়ান্ত ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধেও আইন অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব য'তেই অবৈধ কাঠফুলা মিল বা বনজ সম্পদৰ অবৈধ সৰবৰাহৰ তথ্য লাভ কৰে তৎক্ষণাৎ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ আহ্বান জনোৱা হৈছে
শ্ৰীৰামপুৰত 12টা মৌসহ 2 অভিযুক্ত সৰবৰাহকাৰীক আটকাধীন 2জন লোক বাহনখনৰ চালক ধৃত ৰাকিবুল ইছলাম মেহবুব আলী মহকেটা বিহাৰৰ পৰা বৰপেটালৈ অনাৰ সময়তেই ধৰা পৰে আৰক্ষীয়ে জব্দ কৰে AS01 UC 6739 নম্বৰৰ এখন বাহন নাম কি ৰাকিবুল ইছলাম ঘৰ ক'ত আপোনাৰ মহবিলাক ক'ত লৈ গৈ আছিল ক'ৰ পৰা ক'ত লৈ গৈছে বিহাৰ পৰা আসাম ক'ত বৰপেটা তোমাৰ ঘৰ বৰপেটা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে এক সুখবৰ উত্তৰ পূবৰ শ্ৰেষ্ঠ মিডিয়া বিভাগ হিচাপে জিলিকিল তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগ দেশৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ভিতৰত শীৰ্ষ 5ম স্থান অৰ্জন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে ইণ্ডিয়া টুডে বেষ্ট কলেজেছ ৰেংকিং 2026ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে দেশৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ভিতৰত দেশৰ ভিতৰতে 5ম স্থান আৰু সামগ্ৰিকভাৱে অষ্টাদশ স্থান অৰ্জন কৰিবলৈ সক্ষম হয় পূৰ্বৰ গৰিমা অটুট ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে ইণ্ডিয়া টুডে বেষ্ট কলেজেছ ৰেংকিং 2026ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই ঈৰ্ষণীয় কৃতিত্বই বিভাগটোৰ শৈক্ষিক উৎকৰ্ষতা গৱেষণা উদ্ভাৱন আৰু উদ্যোগমুখী শিক্ষাৰ প্ৰতি স্থায়ী দায়বদ্ধতাক প্ৰতিফলিত কৰিছে উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে প্ৰতি বছৰে দেশ বিদেশৰ 80 জনতকৈ অধিক শিক্ষাৰ্থীক স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰায় যাৰ ফলত এক সুস্থ আৰু বৈচিত্ৰ্যময় শৈক্ষিক পৰিৱেশৰ সৃষ্টি হয় শান্ত সমাহিত ছিকিমত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট চমুকৈ ISৰ কোলাছা দিল্লী আৰক্ষীৰ সহযোগত গেংটকত চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে 19 বছৰীয়া এজন যুৱক পাকিস্তানৰে সংযোগ থকা এটা কুখ্যাত সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে যুৱকজন জড়িত থকাৰ সন্দেহ শান্ত ছিকিমত সন্ত্ৰাসবাদীৰ খোপনি কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISৰ জালত গেংটকৰ যুৱক ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা NIA গ্ৰেপ্তাৰ কৰিলে ISৰে জড়িত যুৱকক গেংটকৰ নামনাং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হৈছে মহম্মদ আৰজু নামৰ 19 বছৰীয়া যুৱকজন গেংটক সদৰ থানা আৰক্ষী আৰু দিল্লী আৰক্ষীৰ যৌথ অভিযানত ধৰা পৰিল এই সন্দেহযুক্ত সন্ত্ৰাসবাদী কিন্তু কেনেকৈ পোহৰলৈ আহিল এই সমগ্ৰ ঘটনা ইনষ্টাগ্ৰামৰ এটা গোপন গ্ৰুপৰ ওপৰত আছিল চোৰাংচোৱাৰ চকু গ্ৰুপটোৰ নাম আছিল GIM অৰ্থাৎ গ্ৰুপ অফ ইছলামিক মেম্বাৰ এই গ্ৰুপটোৰ জৰিয়তে চলিছিল উগ্ৰপন্থী মতাদৰ্শৰ প্ৰচাৰ চোৰাংচোৱাৰ ইনপুটৰ ভিত্তিত গেংটকৰ এটা বাসগৃহত চলিল আৰক্ষীৰ অভিযান আৰক্ষীয়ে প্ৰথমতে এটা পৰিয়ালৰ 6জন সদস্যক আটক কৰে জব্দ কৰা হয় কেইবাটাও মোবাইল লেপটপ আইপেড আৰু পেন ড্ৰাইভ পৰিয়ালৰ বাকী 5জনক মুকলি কৰি দিয়া হলেও মহম্মদ আৰজুৰ মোবাইলে দিলে ৰহস্যৰ সন্ধান ফৰেনচিক পৰীক্ষাত ওলাই পৰিল ভয়ংকৰ তথ্য ভাৰত আৰু পাকিস্তানৰ কেইবাজনো সন্দেহযুক্ত লোকৰ সৈতে চলিছিল আৰজুৰ বাৰ্তালাপ উগ্ৰপন্থীৰ পুঁজি যোগান সন্দৰ্ভতো চলিছিল আলোচনা আনকি ChatGPTৰ সহায়ত উগ্ৰপন্থী মতাদৰ্শৰ চৰ্চা কৰিছিল আৰজুৱে ছিকিমৰ ভৌগোলিক অৱস্থিতি অতি স্পৰ্শকাতৰ তাৰে সুবিধা লৈ ISে সন্ত্ৰাসবাদীৰ জাল পেলাইছিল ছিকিমত ছিকিমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত থকাৰ বাবেই কেন্দ্ৰীয় সংস্থাসমূহ অধিক সক্ৰিয় হৈ পৰিছে কোনো ডাঙৰ ক্ৰছ বৰ্ডাৰ নেটৱৰ্ক ইয়াত জড়িত আছে নেকি তাৰে এতিয়া ক্ষিপ্ৰ তদন্ত চলিছে একে সময়তে ছিকিম আৰক্ষীয়ে এই সন্দৰ্ভত কোনো উৰা বাতৰি নিবিয়পাবলৈ সাধাৰণ লোকক অনুৰোধ জনাইছে কিন্তু এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলত ইছলামিক ষ্টেটে চলোৱা কাৰ্যকলাপৰ কথা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হঠাৎ অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী গুৱাহাটীত হস্পিটেলত ভৰ্তি অগপৰ সাংসদগৰাকী এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত চলিছে চিকিৎসা হঠাৎ অসুস্থ হৈ পৰিছে সাংসদ ফণীভূষণ চৌধুৰী গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে অগপৰ জ্যেষ্ঠ সাংসদগৰাকীক বৰ্তমান চিকিৎসা চলি আছে আমাৰ সতীৰ্থ হীৰক জ্যোতি মালাকাৰ ফোন লাইনত আছে হীৰক অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা
হঠাৎ অসুস্থ হৈ পৰিছে সাংসদ ফণীভূষণ চৌধুৰী আৰু বৰপেটা সাংসদগৰাকী আজি বিয়লি ভাগত হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ হোৱাৰ পিছত তেওঁ যিহেতু বঙাইগাঁৱত থকাৰ কথা আমি জানিব পৰা গৈছিলো আৰু বঙাইগাঁৱত থকাৰ পিছতেই তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰ পূৰ্বে যিহেতু তেওঁ বিভিন্ন ধৰণৰ অসুস্থতাত ভোগাৰ বাবে হস্পিটেলত নিয়া দেখিবলৈ পোৱা গৈছিল আৰু এতিয়ালৈকে আচলতে আমি সঠিক তথ্য লাভ কৰা নাই যে আচলতে তেওঁ কি কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু ইতিমধ্যে যিহেতু চিকিৎসকো এই কথা স্পষ্টকৈ প্ৰকাশ কৰা হোৱা নাই আৰু বিশেষকৈ ক'ব বিচাৰিম যে তেওঁৰ পত্নী এই মুহূৰ্তত তেওঁৰ লগত আছে এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছে। তেওঁ চিকিৎসা ইতিমধ্যে চলি আছে কিন্তু সংকটমুক্ত বুলি ক'ব পাৰি কাৰণ কোনো ধৰণৰ এতিয়ালৈকে সংকটজনিত কাৰণ হৈ পৰা নাই কাৰণ আৰু চিকিৎসকে পৰামৰ্শ অনুসৰি তেওঁ পূৰ্বে যিহেতু যি পৰামৰ্শ দিছে তেওঁ ৰেষ্ট লোৱাৰ বাবে পৰামৰ্শ দিছিলে, বিশ্ৰাম লোৱাৰ বাবে পৰামৰ্শ দিছিলে কিন্তু যিবাৰ আচলতে 2 মাহৰ পূৰ্বে যি সময়ত তেওঁ ব্যক্তিগত এখন চিকিৎসালয়ত ভৰ্তি হৈছিলে ঠিক একেদৰে আজিও যি সময়ত আচলতে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে সেই ভৰ্তি হৈছে এতিয়ালৈকে কিন্তু চিকিৎসকে প্ৰকাশ কৰা নাই যে আচলতে কেনেকুৱা ধৰণৰ আক্ৰান্ত হৈ আছে বা কি হৈছে কিন্তু কিছু সময়ৰ পিছতে আমি অধিক তথ্য লাভ কৰিব পাৰিম। ধন্যবাদ হীৰক। বান বিধ্বস্ত জোনাইত এইবাৰ আন এক ভাবুকি। দীঘাৰী নৈৰ পানী কিছু হ্ৰাস পোৱাৰ লগে লগে সৃষ্টি হৈছে তীব্ৰ খহনীয়া। যিকোনো মুহূৰ্তত খহিব পাৰে দীঘাৰী নৈৰ ওপৰত থকা ৰেলৱে দলং। জোনাইত পুনৰ ৰেলৱে দলঙলৈ ভাবুকি। দীঘাৰী নৈৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে বিভীষিকা। বান বিধ্বস্ত ধেমাজিৰ সদৰ জোনাইত আন এক ভাবুকি। দীঘাৰী নৈৰ পানী কিছু পৰিমাণে হ্ৰাস পোৱাৰ লগে লগে এতিয়া তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। দীঘাৰী নৈৰ ওপৰত থকা এইখন ৰেলৱে দলং যিকোনো মুহূৰ্তত খহি পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। দীঘাৰী নৈৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে বিভীষিকা। ৰেল বিভাগে তৎকালীনভাৱে মেৰামতিৰ চেষ্টা চলাইছে যদিও নৈৰ সোঁতৰ বাবে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। দীঘাৰী নৈৰ ৰেলৱে দলং খহিলে 6 মাহলৈ ব্যাহত হ'ব পাৰে গুৱাহাটী ডিব্ৰুগড় সংযোগী ৰেল সেৱা। স্থানীয় ৰাইজৰ সহযোগত বাঁহৰ গোজ পুতি খহনীয়া ৰোধৰ চেষ্টা চলাইছে ৰেল বিভাগে। বেম্বো পাইলিং কৰি আছোঁ। বেম্বো পাইলিং কৰাৰ পিছত এইটো জিঅ' বেগ পেলাম আমি। জিঅ' বেগ মানে এটা দুটা লেয়াৰলৈকে মানে পেলাৰ পিছত আমি এইটো চচিছ ক্ৰিয়েট বল্ডাৰ দি 3টা ষ্টেপত মানে কিবা কৰি দিম তাত প্ৰটেকশ্যন কৰিম। উল্লেখ্য যে দুদিন পূৰ্বে খৰস্ৰোতা চিমেণ্ট নৈৰ বিধ্বংসী বানত খহিছিল ৰেলৱে দলং। এইবাৰ দীঘাৰী নৈৰ ওপৰত থকা ৰেলৰ দলঙক লৈ চিন্তাৰ উদ্ৰেক হৈছে জোনাইবাসীৰ মাজত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিৰ জোনাইত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি কিন্তু বান শুকাল যদিও কমা নাই বন্যাৰ্তৰ দুৰ্দশা। পানী শুকোৱাৰ পাছতেই ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে। বান বিধ্বস্ত জোনাইত বন্যাৰ্তৰ হাহাকাৰ। বান শুকাল, আঁতৰা নাই বানাক্ৰান্তৰ দুৰ্দশা। ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা। বানাক্ৰান্তৰ দুৰ্বিষহ জীৱন। বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগে লগে জোনাইত কিছু উন্নত হৈছে বান পৰিস্থিতি কিন্তু এতিয়াও কমা নাই বন্যাৰ্তৰ দুৰ্দশা। এতিয়া অঞ্চলসমূহত স্পষ্ট বানৰ বিভীষিকা। পানী কমাৰ পাছতে বোকাময় হৈ পৰিছে ঘৰ দুৱাৰ বাট পথ সকলো। ঘৰৰ বাহিৰে ভিতৰে কেৱল বোকা আৰু বোকা। ঘৰৰ অৱস্থাটো পানীটো বাৰু কমি গ'ল কিন্তু ঘৰৰ অৱস্থা বহুত বেয়া। কুঁৱাৰ ভিতৰত বোকা মাটি সোমাই ঘোলা হৈ পৰাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে। খোৱা বোৱাৰ কাৰণে অসুবিধা, পানী বিশেষকৈ পানী অসুবিধা। পানী কি কুঁৱা আছিলে, কুঁৱাবিলাক যিমান আমাৰ এইটো এৰিয়াত কুঁৱা আছে চবত পানী সোমালে। ইপিনে ঘৰ দুৱাৰ বানত বিধ্বস্ত হোৱাৰ ফলত এতিয়াও শিবিৰত আশ্ৰয় লৈছে বৰ্ণাঢ্য। বোকা বালিয়ে খেতিপথাৰ পুতি পেলোৱাত এতিয়া হাহাকাৰ লাগিছে কৃষক ৰাইজৰ। ইপিনে বানৰ ঢলে জোনাই কেইবাটা অঞ্চলত খহাই নিছে বাট পথ।
জোনাই কেইবাটা অঞ্চলত পানী কমিছে যদিও এতিয়াও জলমগ্ন হৈ আছে ধেমাজিৰ কেইবাখনো গাঁও। এতিয়া আমি যে কালি আনএক্সপেক্টেডলি এনেকৈ যে আহি গ'ল আমি মানে হতভম্ব হৈ গ'লোঁ। জোনাইৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ভূটানৰ পানীয়ে পশ্চিম নলবাৰীত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পশ্চিম নলবাৰীত মৰা পাগলা দিয়াৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে পানী সোমাই প্লাবিত কৰিছে ঘৰ দুৱাৰ বাট পথ কৃষি পথাৰ। মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মেগা জিঅ'বেগৰ নিৰ্মীয়মান মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। ভূটানত বৰষুণ অসমত হাহাকাৰ। পশ্চিম নলবাৰীত মৰা পাগলা দিয়াৰ বানৰ সংহাৰী ৰূপ। উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী। জলমগ্ন ঘৰদুৱাৰ বাট পথ কৃষি পথাৰ। মঙলবাৰেও অপৰিৱৰ্তিত পশ্চিম নলবাৰীৰ বান পৰিস্থিতি। টিহুৰ সমীপৰ চন্ধেলি মাকৰাপাৰ বৰপিতত বানে ধাৰণ কৰিছে জটিল ৰূপ। মৰা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল। মৰা পাগলাদিয়াৰ মথাউৰিৰ মেৰামতিৰ কাম লেহেমীয়া হোৱাৰ বাবে পুনৰ বানৰ কবলত পৰাৰ অভিযোগ ৰাইজৰ। মেৰামতিৰ অভাৱত উন্মুক্ত মথাউৰিৰে হুৰাহুৰে সোমাইছে মৰা পাগলাদিয়াৰ বাঢ়নী পানী। ঘৰ দুৱাৰ বাট পথৰ লগতে জলমগ্ন হৈ পৰিছে কৃষি পথাৰ। পানী আজি 4 দিন হ'ল এই পানী থাকিব। এই ল'ৰা ছোৱালী স্কুলত দাঙি দাঙি নিব লগা হৈছে। মোৰ ল'ৰাটোৰ অসুখ, তোমাৰ মেডিকেলত নিব পৰা নাই। তুমি খাইছো না খনাই খাইও তোমাৰ বিচাৰ কৰা কোনো অহা নাই। ইফালে বৃহত্তৰ অঞ্চলটোত বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও ভূটানত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নিশাৰে পৰা বৃদ্ধি পাইছে মৰা পাগলাদিয়া নদীৰ জলপৃষ্ঠ। কেইবাটাও অঞ্চল বানৰ কবলত পৰাৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ইমান কষ্ট হৈছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, অসুখ পাতি হ'লে ডাক্তৰখানাত যাব নোৱাৰো, ইমান সমস্যা হৈছে। আজি পুৰা এই 7 দিন হ'ল। আগততো বেলেগে এইকেইদিন এনেকে অহা যোৱা কৰি আছো, যাবা নোৱাৰো, আহিবা নোৱাৰো। আৰু মন্দিৰ নুচবা যাওঁ, মন্দিৰ নুচবা মই যাবা নোৱাৰো। আৰু কালিৰ পৰা আৰু বহুত বাঢ়িছে। মাজুলীতো বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মেগা জিঅ'বেগৰ নিৰ্মীয়মান মথাউৰি ছিঙি 4ঘৰীয়া মোহৰিচুক বৰজানকে ধৰি 10খনতকৈও অধিক গাঁৱৰ খেতিপথাৰ জলমগ্ন। বানত খেতিপথাৰ ডুব যোৱাত পশুধন আৰু কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। গোৱালগাঁৱৰ পৰা 4ঘৰীয়ালৈ নিৰ্মাণ হৈ থকা জিঅ' টিউবৰ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত বহি যায়, পানী লিক হৈ বহি যায় আৰু বহি যোৱাৰ ফলত মথাউৰিটোৰ ভিতৰত মহৰিচুক, বৰমুকলি, 4ঘৰীয়া ইত্যাদিকে ধৰি বহুতো গাঁও বানত প্লাবিত হয়। মাজুলীত জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে অফলামুখ নিমাতীৰ যাত্ৰীবাহী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বুৰ গৈছে যাত্ৰী উঠা নমা কৰা ৰেম্প। অৱশ্যে কমলাবাৰী আৰু নিমাতীৰ মাজত চলি আছে ফেৰী সেৱা। কিন্তু জলস্তৰ আৰু বৃদ্ধি হলে কমলাবাৰী আৰু নিমাতী পাৰঘাটৰ মাজতো বন্ধ হৈ পৰিব ফেৰী চলাচল। বৰষুণৰ ফলত বানপানী বৃদ্ধি হৈছে আৰু ফেনে ফুটুকা জাবৰে কাঠেৰে ব্ৰহ্মপুত্ৰ উপঙি আহিছে। সেয়েহে আমি ফেৰী চলাচল আজি অব্যাহত ৰাখিছোঁ। আমি কালিলৈ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। এতিয়া মানে আমাক গোটেই ৰেম্পৰ আশে পাশে গোটেই কাঠে গোটেই নধৰা হৈ আছে গোটেই জাবৰ জোঁথৰ। ধেমাজিৰ পাছত গহপুৰত উপস্থিত হৈ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী কেশৱ মহন্তই। চট্ৰং নৈ, কুকুৰজান নৈ আৰু ব্ৰহ্মাজানৰ ভগ্ন মথাউৰিৰ লগতে দীপৰাৰ গৰাখহনীয়া পৰিদৰ্শন কৰে দুই মন্ত্ৰীয়ে। দুই মন্ত্ৰীৰ লগত উপস্থিত আছিল গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। বান খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ। এই চট্ৰং নৈখন কাম শেষ হ'ব আৰু 1 বছৰ লাগিব, আমি শেষ কৰিম। এটা সময়ত চাব যে এই চট্ৰং নৈখন চাবৰ কাৰণে মানুহ আহিব, যিখন এটা সময়ত চকুলো আছিলে। সেই চট্ৰং নৈখন গহপুৰত কেনেধৰণে প্ৰটেকশ্যন কৰিলে আমাৰ স্থানীয় বিধায়কে, সেইটো চাবৰ কাৰণে এদিন হয়তো বহুত দূৰ দূৰণি মানুহ এদিন। নলবাৰীৰ পৰা কৈলাশ ডেকা, মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কথকি আৰু গহপুৰৰ পৰা পলাশ ফুকন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় জনজাতিকৰণ বিধেয়ক গুৱাহাটীত জনজাতি পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠক সমাপ্ত হয় 6 নং দফাৰ দৰে অৱস্থা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন নহয় জনজাতিকৰণ বিধেয়ক এতিয়াও বিচাৰাধীন অৱস্থাতে আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়ক সঠিক সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰ্ণয় কৰিব জনজাতিকৰণ বিধেয়ক ৰাজ্যত 6টাকৈ জনগোষ্ঠীয়ে কৰা দীৰ্ঘদিনীয়া দাবীয়ে এতিয়াও লাভ কৰা নাই জনজাতিকৰণৰ ফল মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ দাবী আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিখন চৰকাৰৰ দিনত হ'ব বুলি হোৱা নাছিল জনজাতিকৰণ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কাৰ্যকালৰ শেষৰখন বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ'ল মন্ত্ৰী গোটৰ প্ৰতিবেদন দিল্লীলৈ 6 জনগোষ্ঠীৰ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ল ঠিকই কিন্তু আজি পৰ্যন্ত সংসদত উত্থাপন কৰা নহল জনজাতিকৰণ বিধেয়ক আনবাৰৰ দৰে এইবাৰো 21 আগষ্টলৈ চলিবলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাতো উত্থাপন নহয় 6 জনজাতিকৰণ বিধেয়ক গুৱাহাটীত জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে বিভাগটোৰ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামী অৱশ্যে কেন্দ্ৰত বিচাৰাধীন হৈ থকা মন্ত্ৰী গোটৰ প্ৰতিবেদনখন সঠিক সময়ত আলোচনা কৰাৰ আশ্বাস দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 6 कम्युनिटी और बाकी सब कुछ के बारे में भी है इसमें कोई बात नहीं